প্ৰথম প্ৰশ্নটো দি আছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় পূৰ্ণ ঘন নহয় মানে যিবিলাক আমাৰ কি নাথাকিব পূৰ্ণ ঘন হ'বলৈ হলে এটা সংখ্যা উৎপাদক বিলাক কি থাকিব লাগিব আমাৰ ত্ৰয়াকত থাকিব ট্ৰিপল আকত থাকিব লাগিব গতিকে আমি কি কৰিম প্ৰথমতে এইবিলাকৰ উৎপাদক উলিয়াই চাম আৰু যদি উৎপাদক বিলাকৰ কি নহয় যে মৌলিক উৎপাদক বিলাক যদি ত্ৰয়াকাৰত নাথাকে তেনেহলে কি নাথাকে কি নহব হেটো পূৰ্ণ ঘন নহব সে প্ৰথমটো চোৱা কি দি আছে 3 7 5 7 প্ৰথমতে আৰু আমি কি মৌলিক উৎপাদক উলাই চাও 3 7 5 7 মৌলিক উৎপাদক কিমান পালো 17 স্কয়াৰ আৰু 13 সো ইয়াৰ কি নাই যেহেতু মৌলিক উৎপাদক 17 13 ত্ৰয় হিচাপে নাই ত্ৰয় হিচাপে নাই সো এটা কি নহয় পূৰ্ণ ঘন নহয় সো 3 7 5 7 পূৰ্ণ ঘন নহয় পূৰ্ণ ঘন নহয় তাৰ পিছৰটো চোৱা কিমান দি আছে 3 3 7 5 ছয়টাৰ মৌলিক উৎপাদক উলিওৱা 3 3 7 5 এটো 3 ৰে দিলে কিমান যাব একবাৰ 3 দুগুণ 6 1 তাৰ পিছত 3 ৰে আকৌ দিলে 3 3 গুণ 9 3 7 গুণ 21 3 5 গুণ 15 আকৌ 3 ৰে দিলে একবাৰ দুইবাৰ 5 তাৰ পিছত চোৱা 5 ৰে দিলে 5 দুগুণ 10 5 5 গুণ 25 এটো 5 ৰে দিলে বা এটো কিমান হৈছে 3 তিনিবাৰ আছে আৰু 5 তিনিবাৰ আছে সো এইটো হয় গতিকে এইটো কি হ'ব আমাৰ পূৰ্ণ ঘন হ'ব সো এইটো আমাৰ কি হ'ব পূৰ্ণ ঘন হ'ব সো 3 3 7 5 এটা পূৰ্ণ ঘন এটা পূৰ্ণ ঘন তাৰ 3 নম্বৰটো চোৱা 3 3 3 2 এটো আমি উৎপাদক উলিয়ালে কিমান হ'ব 3 3 3 2 প্ৰথমতে 2 ৰে যাব 2 ৰে দিলে 2 ৰ গুণ 2 6 দুগুণ 12 তাৰ পিছত এটো 6 দুগুণ 12 6 দুগুণ 12 তাৰ পিছত আকৌ 2 ৰে দিয়া 8 দুগুণ 16 3 দুগুণ 6 3 দুগুণ 6 এবাৰ সাইটো কিমান যাব 7 ৰে যাব 7 ৰ গুণ 7 তাৰ পিছত 13 হৈ গল 13 হলে কিমান হ'ব একবাৰ যাব এটো গলে তামান থাকিব কিমান 63 সো 63 হলে কিমান বাৰ যাব 9 এটো সোয়ার যদি আমি 7 ৰে দিও 7 ৰ গুণ 7 7 7 গুণ 49 তাৰ মানে কি হল আমাৰ এটো সোয়া 2 2 স্কয়ার আছে তাৰ পিছত সোয়া এটো 7 স্কয়ার ইনটু 17 সো এটো কি নহব আমাৰ পূৰ্ণ ঘন নহব যেহেতু উৎপাদকবোৰ ত্ৰয় হিচাপে নাই ত্ৰয় হিচাপে নাই সো 3 3 এটো কি নহয় পূৰ্ণ ঘন নহয় পূৰ্ণ ঘন নহয় সো 4 নম্বৰটো চোৱা 4096 so 4096 এটা প্ৰথমতে 2 ৰে যাব দুইবাৰ তাৰ পিছত এটা 4 বা 8 আকৌ 2 ৰে যাব 2 দিলে 24
তাৰপিছত আকৌ 2 ৰে দিলে 512 আকৌ 2 ৰে যাব 2 ৰে দিলে কিমান পোৱা যায় 2 দুগুণ 4 5 দুগুণ 10 6 দুগুণ 12 আকৌ 2 ৰে দিলে একবাৰ 2 দুগুণ 4 8 এবাৰ 2 ৰে দিলে 64 আকৌ 2 ৰে দিলে 32 সো 2 ৰে দিলে 16 2 দিলে 8 বাৰ 2 4 আৰু 2 দিলে 2 বাৰ সো 2 কিমানটা হল 1 2 3 4 5 6 7 8 9 10 11 12 12টা থাকিলে সোয়া তো হল সো এটা কি আছে আমার ট্র্যাকার আছে তার মানে কি আছে 4096 এটা পূর্ণ ঘন সব 2 নম্বৰটো কি দি আছে তলৰ সংখ্যা কেইটাৰ ঘনফল উলিয়া সো 1 নম্বৰটো দি আছে আমাৰ 19 সো এর ঘনফল কিমান হ'ব এটো কৰিব লাগিব আমাৰ 19 কিউব তার মানে 19 into 19 এটো কৰা কিমান হ'ব সব পিছৰ প্ৰশ্নটো চোৱা দি আছে 21 এটো দি আছে 21 সো 21 তো কিমান হ'ব 21 into 21 into 21 তো কৰা 21 to 21 42 কিমান হয় 141 আকৌ 21 into কৰা 144 into to 288 so 961 তাৰ পিছৰটো আছে কি আমাৰ 3 নম্বৰটো আছে 23 into 23 সো এটা কিমান ওলাব 23 তিনিবাৰ কৰিলে হ'ল 9 6 এটা আছে তোমাৰ 6 4 কিমান ওলাল 925 আকৌ দিয়া 23 মাল্টিপ্লাই কৰা 3 গুণ 27 2 থাকিল তাৰ পিছত 3 দুগুণ 6 8 3 5 গুণ 15 9 দুগুণ 18 1 থাকিল 2 গুণ 4 7 থাকে 5 তাৰ পিছত 5 দুগুণ 10 7 16 1 থাকিল কিমান হয় 11 2 1 1 2 1 6 7 তাৰ পিছত 4 নম্বৰটো চোৱা কিমান দি আছে 27 সো এটা কিমান হ'ব 27 into 27 সো এটা কৰা কিমান হয় 27 into কৰা 7 7 গুণ 49 তাৰ 4 থাকিল 7 দুগুণ 14 18 7 দুগুণ 14 5 কিমান হয় 9 12 1 থাকিল 6 7 এটা 27 into কৰা 7 9 গুণ 63 3 থাকিল এবাৰ 7 দুগুণ 14 17 1 থাকিল 50 50 9 দুগুণ 18 1 থাকিল 5 7 দুগুণ 14 6 15 1 থাকিল 6 9 1 সো এটা কিমান হল 19656 3 নম্বৰটো দি আছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ এককৰ স্থানৰ অংক কি হ'ব তাৰ মানে আমাৰ এই 14 টো ঘন কৰিলে আমাৰ এককৰ স্থানৰ অংকটো কি হ'ব আমি ঘনটো উলিয়াব নালাগে জাস্ট আমি এককৰ স্থানটো চাব লাগে যেনেকুৱা 14 আছে ইয়াৰ এককৰ স্থানত কি আছে 4 আছে 4 টক আমি ঘন কৰিলে কি হয় চোৱা 4 কিউব 4 কৰিলে কিমান হ'ব 4 into 4 into 4 সো 4 4 গুণ 16 4 16 গুণ 64 গতিকে আমাৰ এককৰ স্থানৰ অংকটো কিমান হ'ব 4 হ'ব সো এইটো হ'ব কিমান 14 কিউব ইয়াৰ এককৰ স্থানৰ অংকটো হ'ব কিমান 4 হ'ব তাৰ পিছৰটো দি আছে 18
সো 18 টৰ 8 টো আমি ঘন কৰিম এটো দি আছে 18 যেহেতু 8 কিউব 8 8 64 8 8 64 64 4 আৰু 8 32 সো কিমান হয় আমাৰ 64 আৰু 8 কৰিলে 4 32 3 থাকে 6 গুণ 48 আৰু 351 তাৰ মানে এককৰ স্থানান্ত কি হল আমাৰ 2 হল সো কি হ'ব ইয়াৰ এককৰ স্থানাংকটো হ'ব কৰ স্থানৰ অংকটো হ'ব কিমান 2 হ'ব তাৰ পিছৰটো চোৱা 13 দিয়া আছে সো 13 থাকিলে কি হ'ব 13 থাকিলে আমি 3 টো কিউব কৰিম যেহেতু 3 কিউব = কিমান 27 সো এককৰ ঘৰৰ স্থানাংকটো কিমান হ'ব 13 কিউবৰ এককৰ স্থানৰ অংকটো হ'ব এককৰ স্থানৰ অংকটো হ'ব কিমান 7 তাৰ পিছত 4 নম্বৰটো চোৱা 27 দিয়া আছে 27 since 7 কিউব = কিমান হয় 7 * 7 49 সো আৰু 7 63 6 থাকিল 4 7 গুণ 28 28 হ'ব আপোনাৰ কিমান 34 সো 343 সো 27 কিউবৰ এককৰ স্থানৰ অংকটো কিমান হ'ব 3 হ'ব কৰ স্থানৰ অংকটো হ'ব কিমান 3 হ'ব সো বুজি পালা চাগে 4 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব সো প্ৰথমতে আমি কি কৰিব লাগিব সংখ্যাবিলাকৰ মৌলিক উৎপাদক উলিয়াই চাব লাগিব যেটো আমাৰ ত্ৰয় নাই হেতু আমি কি কৰিব লাগিব পূৰণ কৰি ত্ৰয় বনাব লাগিব সো প্ৰথমটো দিয়া আছে 5 3 2 4 এটো আমি মৌলিক উৎপাদক প্ৰথমত উলিয়াম 5 3 2 4 সো এটো প্ৰথমতে 2 এৰে দিলে কিমান বাৰ যাব 2 2 গুণ 4 6 2 গুণ 12 6 2 গুণ 12 2 আৰু 2 এৰে দিলে 13 3 1 এবাৰ সা কিমান 11 ৰে দিলে কিমান বাৰ যাব 1 বাৰ দিয়া 1 বাৰ দিলে এটো 23 2 বাৰ দিয়া তাৰ পিছত 1 তাকো 11 ৰে দিলে 11 বাৰ যাব সো এটো মৌলিক উৎপাদক আমি কি পালো 2 স্কয়ার into 11 কিউব সো এটো তো নাকি ত্ৰয় হিচাপে নাই যেহেতু মৌলিক উৎপাদক দুই কি নাই ত্ৰয় হিচাপে নাই ত্ৰয় হিচাপে নাই গতে পূৰ্ণ ঘন হ'বলৈ কি কৰিব লাগিব ইয়াৰ লগত আমি 2 এটা পূৰণ কৰিব লাগিব সো নিৰ্ণয় পূৰণ কৰিবলগীয়া সৰু সংখ্যাটো হ'ব এটো হ'ব কিমান আমাৰ 2 যেতিয়া আমি 2 ৰে পূৰণ কৰি দিম এটো আমাৰ কি হৈ যাব ত্ৰয় হৈ যাব এটোটো আছে গতে তেতিয়া আমাৰ কি হ'ব সংখ্যাটো পূৰ্ণ ঘন হ'ব তাৰ পিছত আমাৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো দিয়া আছে 3087 সো এটাৰ আমি কি কৰি চাও উৎপাদক উলিয়াই চাও 3087 সো এটা প্ৰথমতে কি হেৰে যাব 3 ৰে যাব 3 1 গুণ 3 শূন্য 3 2 গুণ 6 3 9 গুণ 27 আৰু 3 যাব 3 3 গুণ 9 3 4 গুণ 12 3 তাৰ পিছত 7 ৰে দিলে কিমান বাৰ যায় 7 ৰে দিলে তোমাৰ 4 7 গুণ 28 তাৰ পিছত 7 9 গুণ 63 তাৰ পিছত 7 দিলে 8 বাৰ এতিয়া 6 তে কিমান পালা
3 স্কয়ার ইনটু 7 কিউব সো এটাৰ এই 3 টো কিনে আমাৰ ত্ৰয় হিচাপে নাই যেহেতু মৌলিক উৎপাদক তিনি ত্ৰয় হিচাপে নাই সো নিৰ্ণয় পূৰণ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব কিমান আমাৰ 3 তাৰ পিছৰটো চোৱা কি দি আছে 3125 3 নম্বৰটো দি আছে 3125 সো 3125 এটো 5 এ দিলে কিমান বাৰ যাব 6 বাৰ 2 বাৰ 5 বাৰ আকৌ 5 এ দি দিয়া 125 5 এ দিলে 2 5 আকৌ 5 এ দিলে 5 5 1 2 3 4 5 টা হল তাৰ মানে 5 কিউব ইনটু 5 স্কয়ার এটো ত্ৰয় হিচাপে আছে কিন্তু সেকেন্ডটো কি নাই এটো নাই সো লিখিব পাৰা কি যেহেতু মৌলিক উৎপাদক 5 ত্ৰয় হিচাপে নাই সো নিৰ্ণয় পূৰণ কৰিব লগীয়া সংখ্যাটো হ'ব কিমান 5 তাৰমানে আৰু এটা 5 এৰে পূৰণ কৰিলে তেতিয়া কিমান হৈ যাব এটো সো 5 কিউব আছে ইয়াৰ লগত আৰু এটো কি হ'ব 5 কিউব হৈ যাব তাৰমানে এটো পূৰ্ণ ঘন হৈ যাব 6 নম্বৰটোত কি দি আছে 648 সে এটো আমি উৎপাদক উলিয়াই চাও 2 এৰে দিলে 3 2 4 তো 2 এৰে দিলে 1 6 2 আৰু 2 এৰে দিলে 8 1 এবাৰ 3 এৰে দিলে 3 2 গুণ 6 7 3 9 গুণ 27 3 এৰে দিলে 3 বাৰ সো আমাৰ 2 3টা তো 3টা তাৰ মানে কি হল আমাৰ 2 কিউব ইনটু 3 কিউব ইনটু 3 এই 3 কি নাই ত্ৰয় হিচাপে নাই যেহেতু মৌলিক উৎপাদক তিনি ত্ৰয় হিচাপে নাই তো নিৰ্ণয় পূৰণ কৰিবলগীয়া সংখ্যা হ'ব নিৰ্ণয় পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ব কিমান আমাৰ এটো ত্ৰয় কৰিব লাগে কিমান লাগিব আৰু আমাৰ 3 স্কয়ার তাৰ মানে আৰু দুটা 3 লাগিব কিমান লাগিব 9 লাগিব সো পিছৰ প্ৰশ্নটো চোৱা আমাৰ 5 নম্বৰ প্ৰশ্নটো দি আছে এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তল সংখ্যাকেটা হৰণ কৰিব লাগিব তাৰমানে সেই একে সিস্টেম মানে প্ৰথমতে মৌলিক উৎপাদক উলিয়াব লাগিব যিকেটা উৎপাদকৰ কি নাই ত্ৰয় হিচাপে নাই হেকেটা ৰিমুভ কৰিব লাগিব তাৰমানে হেকেটা হৰণ কৰি দিব লাগিব তেতিয়া কি হ'ব সংখ্যাটোত পূৰ্ণ ঘন হ'ব তাৰমানে প্ৰথমটো চোৱা 1 নম্বৰটো দি আছে 10368 এটো কি কৰি চাম আমি উৎপাদক উলিয়াই চাও 10368 তো প্ৰথমত 2 এৰে দিয়া কিমান যাব 5 তাৰপিছত 1 8 4 তাৰপিছত 2 এৰে দিয়া কিমান যাব 2 2 গুণ 4 5 2 গুণ 10 9 2 গুণ 18 2 2 গুণ
তাৰপিছত 2 ৰে দিলে কিমান যাব 2 ৰ গুণ 2 2 দুগুণ 4 9 দুগুণ 18 6 দুগুণ 12 2 ৰে দিলে 6 তাৰপিছত 4 দুগুণ 8 2 ৰে দিলে 3 2 4 আকৌ 2 ৰে দিলে 16 2 2 ৰে দিলে 8 1 এবাৰ যাব 3 ৰে দিলে 27 বাৰ 3 ৰে দিলে 9 3 ৰে দিলে 3 6 কিমান হল আমাৰ 1 2 3 1 2 3 তাৰপিছত 1 2 3 তাৰপিছত হল সো আমাৰ কিমান আছে 2 কিউব into 2 কিউব into 2 into 3 কিউব into 3 এতিয়া সো এই 2 আৰু 3 এইকেইটা কি নাই ত্ৰয় হিচাপে নাই গতিকে আমাৰ কি কৰিব লাগিব 2 আৰু 3 পূৰণ ফল কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব যেহেতু মৌলিক উৎপাদক 2 আৰু 3 ত্ৰয় হিচাপে নাই সো নিৰ্ণয় হৰণ কৰিবলগীয়া সংখ্যা সংখ্যাটো হ'ব এই 2 পূৰণ 3 6 তাৰমানে যেতিয়া আমি 2 and 6 এইটো ৰিমুভ কৰি দিয়া হ'ব গুচাই দিয়া হ'ব মানে হৰণ কৰি আৰু যদি আমি কি কৰো 2 into 3 এইটো যদি হৰণ কৰি তেনেহলে কি হ'ব 2 আৰু 3 কেনসেল যাব গতিকে বাকি কেইটা কি থাকিব আমাৰ ট্ৰিপলেট হিচাপে থাকিব মানে ত্ৰয় হিচাপে থাকিব তেতিয়া কি হ'ব আমাৰ এই সংখ্যাটো কি হ'ব পূৰ্ণ ঘন হ'ব তাৰ পিছৰটো চোৱা 2 নম্বৰটো কিমান দি আছে 2187 সো এটা উৎপাদকগুলা 2187 এটো কি 3 দি যাব 3 7 গুণ 21 3 দুগুণ 6 3 9 গুণ 27 এটো 3 দিলে কিমান 3 দুগুণ 6 3 4 গুণ 12 3 3 গুণ 9 3 দিলে 3 8 গুণ 24 3 8 গুণ 3 3 দিলে 27 3 দিলে 9 3 3 কেটা 3 হল 1 2 3 কেমন হল আমাৰ 3 কিউব into 3 কিউব into 3 সো 3 তো কি নাই ত্ৰয় হিচাপে নাই এটো হৰণ কৰিব লাগিব যেহেতু মৌলিক উৎপাদক 3 ত্ৰয় হিচাপে নাই সো নিৰ্ণয় হৰণ কৰিবলগীয়া সংখ্যাটো হ'ব হৰণ কৰিবলগীয়া তো কিমান হ'ব আমাৰ 3 হ'ব 3 হৰণ কৰি দিলে কি হ'ব পূৰ্ণ ঘন হ'ব বাকিখিনি তাৰ পিছত 3 নম্বৰটো চোৱা 5000 3 নম্বৰটো দি আছে আমাৰ কিমান 5000 এটো উৎপাদক উলিওৱা 2 ৰে দিয়া 2500 আকৌ 2 ৰে দিয়া কিমান যাব 12 দুগুণ 24 5 দুগুণ 10 2 ৰে দিলে 6 2 2 4 5 এবাৰ সব 5 ৰে দিলে 5 ৰে গুণ 5 দুগুণ 10 5 5 গুণ 25 এবাৰ 5 ৰে দিলে 5 দুগুণ 10 25 5 ৰে দিলে 5 বাৰ সব কিমান হল 2 আৰু 5 এটো সো 2 কিউব into 5 কিউব into 5 এই 5 তো কি হৈ আছে ত্ৰয় হিচাপে নাই যেহেতু ত্ৰয় হিচাপে নাই সো নিৰ্ণয় হৰণ
কৰিবলগীয়া সংখ্যাটো হ'ব কিমান 5 সব বুজি পালা চাগে তাৰ পিছত 4 নম্বৰটো চোৱা কিমান আছে 8192 প্ৰথমতে এইটোৰ আমি কি কৰিম মৌলিক উৎপাদক উলিয়াই লম 8192 দুইৰে দিয়া 4 দুগুণ 8 শূন্য 9 দুগুণ 18 6 দুগুণ 12 দুইৰে দিলে 4 দুগুণ 8 তাৰপিছত 8 দুগুণ 16 দুইৰে দিলে 10 2 দুগুণ 4 4 দুগুণ 8 দুইৰে দিলে 512 আৰু দুইৰে দিয়া 2 দুগুণ 4 তাৰপিছত 5 দুগুণ 10 6 দুগুণ 12 দুইৰে দিলে 12 দুগুণ 24 8 তাৰপিছত দুইৰে দিয়া 64 আৰু দুইৰে দিয়া কিমান যাব 32 দুইৰে দিলে 16 আৰু দুইৰে দিলে 8 দুইৰে দিলে 4 বাৰ দুইৰে দিলে 2 বাৰ সোৱা কিমানটাটো হল 1 2 3 1 2 3 তাৰপিছত 1 2 3 তাৰপিছত এইটো থাকিল সো 1 2 3 এই দুটো কি থাকিল আমাৰ কি হিচাপে থাকিল তেনেহলে সোৱা 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব এই দুটো থাকিল যেহেতু মৌলিক উৎপাদক দুইটো তয় হিচাপে নাই সো হৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব নিৰ্ণয় হৰণ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব সংখ্যাটো হ'ব 2 সব বুজি পালা চাগে